কলাইগাঁৱত এটা অতি দুখ লগা ঘটনা সংঘটিত হৈছে। এগৰাকী শিক্ষক, অৱসৰী শিক্ষক আৰু তেওঁৰ পত্নীয়ে একেটা বাথৰুমতে আত্মহত্যা কৰিব লগা হৈছে। আৰু সেই আত্মহত্যাৰ ঘটনাটোৰ যিখন ছুইচাইড নোট তেওঁলোকে লিখি থৈ গৈছে, সেই ছুইচাইড নোটখন মোৰ হাতত আছে। মই প্ৰিণ্ট কৰি এই ছুইচাইড নোটখন লৈছোঁ আৰু যিকেইটা কথা এই ছুইচাইড নোটখনত লিখা আছে, আপুনি পঢ়িলে আপোনাৰ নোম দাং খাই যাব আৰু আপুনি যদি পঢ়ে আপোনাৰো চকু সেমেকি উঠিব। দৰিদ্ৰতাৰ বাবে তেওঁলোকে আজি আত্মহত্যা কৰিব লগা হ'ল। উল্লেখ কৰিছোঁ, তেওঁলোকে যিখন ছুইচাইড নোটৰ প্ৰথম লাইনটো লিখিছিল, সেই প্ৰথম লাইনটোত উল্লেখ কৰিছে যে আমাৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়। আমি দৃশ্যাংশটো দেখুৱাম, গ্ৰাফিক্স অচিৰ জৰিয়তে দেখুৱাম যে অতি ট্ৰেজিক এটা কাহিনী সংঘটিত হ'ল ওদালগুৰি জিলাৰ কলাইগাঁৱত। কলাইগাঁৱৰ সেই মৰ্মান্তিক অসহনীয় ঘটনাটো কথা আজি আমি আৰম্ভণিতে জনাব বিচাৰিছোঁ। যি দুগৰাকী ব্যক্তিক আমি এই মুহূৰ্তত টেলিভিশ্যন স্ক্ৰীণত দেখুৱাইছোঁ, তেওঁলোক হৈছে অৱসৰী শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন্দ্ৰ শইকীয়া আৰু পত্নী দময়ন্তী শইকীয়া। এওঁলোকে আত্মহত্যা কৰিলে আৰু আত্মহত্যাৰ কাৰণটো জানিলে আপুনিও আচৰিত হ'ব। দৰিদ্ৰতা আৰু তেওঁলোকৰ অসুস্থতা, দৰিদ্ৰতা আৰু অসুস্থতাৰ বাবেই তেওঁলোকে আজি আত্মহত্যা কৰিব লগা হ'ল। তেওঁলোকৰ দুজন পুত্ৰ আছিল। এজন পুত্ৰৰ নাম আছিল হেমন্ত শইকীয়া, আনজন পুত্ৰৰ নাম আছিল ভাস্কৰ শইকীয়া। হেমন্ত শইকীয়া কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু ভাস্কৰ ঘৰতে দেউতাক মাকৰ লগত থাকে। কিন্তু কথাটো হ'ল যে এই দুই দম্পতীয়ে, ক্ষমা কৰিব, এই দম্পতীহালে বা এই দম্পতীয়ে আত্মহত্যাৰ পৰিকল্পনাটো কেইবাদিন ধৰি কৰিছিল আৰু আজিৰ দিনটোত পুত্ৰক অন্য এটা প্ৰান্তলৈ পঠাই, দৰঙৰ ৰঙামাটিলৈ পঠাই তেওঁলোকে এই কাম সংঘটিত কৰিলে। আৰু তাৰ পাছৰ পৰিৱেশটো আমি দেখুৱাইছোঁ, চাওক, এক উকাকুল পৰিৱেশ। ঘৰটোলৈ বিভিন্নজন আহিছে, কলাইগাঁওবাসী ৰাইজ আহিছে, আৰক্ষী আহিছে। আৰক্ষী আহি তেওঁলোকৰ নশ্বৰ দেহ সেই বিশেষ বাথৰুমটোৰ পৰা উলিয়াই আনিছে। আমি সেই দৃশ্যাংশটো প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। আমি দেখুৱাইছোঁ। ডাঙৰ কথাটো হৈছে নৰেন্দ্ৰ শইকীয়া আৰু তেওঁৰ পত্নীয়ে এখন ঢাৰি, এডাল বেত, তুলসী আগতীয়াকৈ যোগাৰ কৰি থৈ গৈছিল। তেওঁলোকে আগতীয়াকৈ সেই সামগ্ৰী কেইপদ যোগাৰ কৰি থৈ গৈছিল, কাৰণ তেওঁলোকৰ মৃত্যুৰ পাছত সেই সামগ্ৰীসমূহ অতিকে প্ৰয়োজন। কাৰণ এখন ঢাৰি প্ৰয়োজন হয় মৃতদেহটো উঠাই লৈ যাবলৈ, সেই ঢাৰিখনো তেওঁলোকে যোগাৰ কৰি থৈ গৈছিল। এডাল বিশেষ বেতৰ প্ৰয়োজন হয়, সেই বেতডালো তেওঁলোকে যোগাৰ কৰি থৈ গৈছিল। তুলসী প্ৰয়োজন হয়, তুলসীও তেওঁলোকে যোগাৰ কৰি থৈ গৈছিল। আৰু যিহেতু তেওঁলোকে আত্মহত্যা কৰিছে, আত্মহত্যা কৰাৰ পাছত চিপজৰি লোৱা, সেই চিপজৰি লোৱাৰ ৰছীডাল কাটিবলৈও তেওঁলোকে দাখন আগতীয়াকৈ যোগাৰ কৰি থৈছিল। অৰ্থাৎ তেওঁলোকৰ যে আত্মহত্যা, সেই আত্মহত্যাৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল আৰু সেই পৰিকল্পনা মতে তেওঁলোকে নিজৰ পুত্ৰ ভাস্কৰক ৰঙামাটিলৈ পঠাইছিল। ৰঙামাটিলৈ গৈ তেওঁলোকে যেতিয়া পুত্ৰই যেতিয়া মাক দেউতাকক টেলিফোনত পোৱা নাছিল, চুবুৰীয়াক খবৰ দিয়া হৈছিল। চুবুৰীয়া লোকসকলে আহি এই দৃশ্যাংশটো দেখিব লগা হৈছিল। এই মৰ্মান্তিক দৃশ্যটোৰ সাক্ষী হ'ব লগা হৈছিল। আৰু পৰৱৰ্তী সময়ছোৱাত তদন্ত কৰি গম পোৱা গ'ল যে তেওঁলোকে মৃত্যুৰ পূৰ্বে, অৰ্থাৎ চিপজৰি লোৱাৰ পূৰ্বে তেওঁলোকে কীটনাশক ঔষধ পান কৰিছিল। কীটনাশক ঔষধ পান কৰাৰ পাছত তেওঁলোকে ভাবিছিল যে তাৎক্ষণিক ক্ৰিয়া নকৰিব পাৰে আৰু সেইবাবে বাথৰুমত সোমাই পতি পত্নীয়ে এনেধৰণে চৰম সিদ্ধান্ত এটা লৈ পেলাইছিল। তাৰ পাছৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। উকাকুল পৰিৱেশ, সঁচাকৈ কিন্তু অসহনীয় মৰ্মান্তিক ঘটনা সংঘটিত হ'ল কলাইগাঁৱৰ। আৰু কলাইগাঁৱৰ সেই দৃশ্যাংশটো আমি দেখুৱাইছোঁ। কলাইগাঁও বেলতলিৰ গেৰুৱাত এতিয়াও উকাকুল পৰিৱেশ। দুই পুত্ৰ ঘৰলৈ আহিছে আৰু মাক দেউতাকৰ এই অৱস্থা দেখি
তেওঁলোকে শোকত ভাগি পৰিছে। কেমেৰাৰ আগত একো এটা কথা ক'ব নোৱাৰিলে ভাস্কৰ আৰু হেমন্তই। ভাস্কৰ হেমন্ত মূৰ্ছা গ'ল, সাংবাদিকে কথা সুধি থকা অৱস্থাতেই মূৰ্ছা গ'ল ভাস্কৰ আৰু হেমন্ত। অতি দুখ লগা ঘটনা। অসুস্থতাৰ মূল কাৰণ আৰু দৰিদ্ৰতাই মূল কাৰণ। অসুস্থতা আৰু দৰিদ্ৰতাৰ বাবেই এনে কঠোৰ সিদ্ধান্ত ল'লে এই নৰেন্দ্ৰ শইকীয়া আৰু দময়ন্তী শইকীয়াই। আমি সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। ফোন কৰিছিলে চাৰ কাম আৰু হয় শুনি যোৱাই হয় আৰু খবৰ বাৰ্তা লৈছে ভালে আছে বুলি কৈছোঁ, তেওঁলোকৰ ভালে আছে বুলি কৈছে। আমাৰ তাত দেউল হয়, আকৌ দেউলৰ কাৰণে মাতিছিলোঁ, পিছত তেওঁ নাহা বুলি ক'লে। তাৰপিছত মানে বহুত দেহাটো বেয়া কাৰণে মই ইমান জোৰ নক'লোঁ। ৰাতিপুৱা আমি খবৰটো পাইছোঁ আৰু খবৰটো পাই মই তেওঁলোকে আহিহে কথাটো গম পাইছোঁ। তাৰ বিশেষ সময় গম পোৱা নাই আৰু। সৰুৰে পৰা একেলগে পঢ়িছিলোঁ, আৰু ককায়েকো আছিল এটা শ্ৰেণীতে, একে শ্ৰেণীতে আমি একেলগে পঢ়িছিলোঁ। তাৰপিছত আমি হাইস্কুলখনত অলপ হাইস্কুললৈকে পঢ়িলোঁ তাতে, তাৰ পৰা কলাইগাঁও হায়াৰ ছেকেণ্ডাৰী পঢ়িছিলোঁ। তাৰ পৰা কিছু বছৰ আমি অলপ এৰা এৰিকৈ থাকিলোঁ। তাৰ পৰা মই আমাৰ ঘৰ বৰপুখুৰী আছিল, তেওঁলোকৰ আছিল নলখামৰা, আৰু তেওঁ তাতে নলখামৰা হাইস্কুলতে চাকৰি কৰিছিল আৰু মই পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত সোমালোঁ। এনেকৈ থাকি আকৌ এটা সময়ত আমি কলাইগাঁৱত প্ৰায় ওচৰা ওচৰিকৈ থকা হ'লোঁ। মই শান্তিপুৰত থাকোঁ, তেওঁ ইয়াতে থাকে। তাৰপিছত আমি মানে আমাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ মানে কলাইগাঁও সঁচাৰ কিবা কিবি কামতো আমি দুজনে একেলগে চান্দা পাতি তোলাকে আদি কৰি এনেকৈ মানে একেলগে থাকোঁ। আৰু যোৱা পৰহিলৈকে মোৰ লগত ফোনতে কথা বাৰ্তা হৈ আছিলে, তাৰপিছত যোৱাকালি হোৱা নাই। আৰু আজি মই মানে দুপৰীয়া 11-12টা বজাত আমাৰ সুনন্দী কলিতাৰ পৰা কথাটো গম পালোঁ, মই ইয়াতে আহিছোঁ। এতিয়া নাই মই তেওঁৰ আনকি ল'ৰাকেইটাও চিনি নাপাওঁ, কিন্তু তেওঁ আৰু তেওঁৰ বন্ধুসকলৰ লগতহে অলপ মানে বিশেষত তেওঁৰ লগত আৰু বন্ধু হিচাপে আমি শুনালোঁ তেওঁৰ বন্ধুৰ মন্তব্য। কিমান দুখ পালে, কিমান কষ্ট পালে এনেধৰণৰ সিদ্ধান্ত এগৰাকী পতি পত্নীয়ে ল'ব পাৰে, আপুনি এবাৰ ভাবকচোন। তেওঁলোকে মধুমেহ ৰোগত আক্ৰান্ত আছিল আৰু কেইবাটাও ৰোগত আক্ৰান্ত আছিল, আৰু সেইবাবে তেওঁলোকে ছুইচাইড নোটত এনেকৈ লিখিছে যে আমাৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়। তাৰ পুত্ৰক ক্ষমা কৰিবৰ বাবে তেওঁলোকে আহ্বান জনাইছে। সঁচাকৈ বৰ মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, আৰু এই ঘটনাই শোকৰ ছাঁ পেলাইছে কলাইগাঁৱত। দণ্ডাধীশ তালৈ আহিছিল, দণ্ডাধীশগৰাকীয়ে তাত কেইবাটাও সামগ্ৰী লাভ কৰিছে। আমি প্ৰথমে উল্লেখ কৰিছোঁ যে তেওঁলোকে মৃত্যুৰ পাছত যিকেইটা সামগ্ৰীৰ প্ৰয়োজন হয়, গোটেই সামগ্ৰীকেইটা ঘৰটোত উদ্ধাৰ হৈছে। ঢাৰিখন উদ্ধাৰ হৈছে, যদি আমি সম্ভৱ হয় দেখুৱাম। ঢাৰিখন উদ্ধাৰ হৈছে, তুলসী উদ্ধাৰ হৈছে, সেই চিপজৰি লোৱা ৰছীডাল কাটিবলৈ দাখন উদ্ধাৰ হৈছে, আৰু যি কেইবট সামগ্ৰীৰ প্ৰয়োজন হয় আটাইকেইবট সামগ্ৰী এই পতি পত্নীয়ে যোগাৰ কৰি থৈ গৈছে। আমি দণ্ডাধীশ পৰ্যায়ৰ যিহেতু তদন্ত বিচাৰিছিল, ৰাইজে ভাবিছিল যে কিবা বেলেগ কাৰণ হ'ব পাৰে নেকি। যেতিয়া ছুইচাইড নোটখন তেওঁলোকে লিখি থৈ যোৱা ছুইচাইড নোটখন যেতিয়া পঢ়িলে, যেতিয়া কাষত সেই কীটনাশক দ্ৰব্যৰ যিটো বটল উদ্ধাৰ হ'ল, তাৰ পাছত গোটেই ঘটনাটো পৰিস্ফুট হ'ল যে তেওঁলোকে সঁচাকৈ আত্মহত্যা কৰিছে, আৰু আত্মহত্যাৰ কাৰণ হৈছে অসুস্থতা আৰু দৰিদ্ৰতা। দণ্ডাধীশগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। দময়ন্তী শইকীয়া আৰু নৰেন্দ্ৰ শইকীয়া তেওঁলোক দুজনেই চিট লৈ পেলাই বাথৰুমত তেওঁলোক মৃত অৱস্থাত পোৱা গৈছে। প্ৰাথমিক তদন্তৰ পৰা এক ছুইচাইড বুলি আমি গম পাইছোঁ, আৰু যিহেতু ছুইচাইড নোট আমি পাবলৈ সক্ষম হৈছোঁ, যিখিনি আৰক্ষী হাতত আছে, আৰু আমি অলপ পয়জনৰ হেৰিও পাইছোঁ, পেষ্টিচাইড জাতীয় বস্তু পাইছোঁ। ফৰেঞ্চিকৰ টিমে সেইখিনি ইতিমধ্যে কালেক্ট কৰিছে, আৰু তেওঁলোকে সেইখিনি আমাৰ পঠাই দিব। আৰু ছুইচাইড নোটত বৰ বিশেষ সেইটো মই হেৰি কৰা নাই, আৰক্ষীৰ হাতত আছে। তেওঁলোকে জগৰীয়া নহয় বুলিয়ে লিখিছে, আৰু তেওঁলোকৰ ব্যক্তিগত আৰ্থিক দুৰৱস্থা তথা শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁলোকে এই পন্থা বাছি লোৱা বুলি কৈছে। খুব চিজিলভাৱে তেওঁলোকে এই কাৰ্যটো কৰিছে, আৰু তেওঁলোকে খুব